মই শোণিত জ্যোতিকা শোণিতপুৰৰ ইতিহাসৰ সুষুপ্তিৰ বলি সংস্কৃতিৰ ফচিল প্ৰবাহীন জ্যোতিকা এই সেই শোণিতপুৰ ইতিহাসে ঢুকি নোপোৱা বলিপুত্ৰ বানৰ ইষ্ট দেৱতা দেৱাদিদেৱ মহাদেৱৰ পীঠস্থান মহাভৈৰৱ মন্দিৰ। মোৰ চাকৰিখনৰ বিচিত্ৰতা আৰু অভিজ্ঞতা বহুত, তিতা মিঠা বহুত আছে, কিন্তু আপুনি এটা ক'বলৈ কৈছে যিটো প্ৰত্যাহ্বানমূলক। গতিকে এই প্ৰত্যাহ্বানমূলক হিচাপে মই প্ৰথম এটা অভিজ্ঞতাৰ কথা মই কৈছোঁ। এইটো মই আজিও মই গৌৰৱবোধ কৰোঁ। এইটো হৈছে মই যেতিয়া ধুবুৰীত উপায়ুক্ত হিচাপে যাওঁ, তেতিয়া উপায়ুক্তৰ যিটো বাসভৱন বাংলা, এই বাংলাটোত মই দেখিবলৈ পাওঁ, এইটো বৰ দীঘলীয়া, মই খুব চমুকৈ কৈছোঁ আপোনাক। মই দেখিবলৈ পাওঁ ৰাতিপুৱাই উঠিয়ে গোটেই দিনটো তাত জাহাজেৰে কিছুমান ডাঙৰ ডাঙৰ পাহাৰৰ শিল বাংলাদেশলৈ এই ব্ৰহ্মপুত্ৰৰে লৈ যায়। কেইবাদিনো চাইছোঁ, একো গম নাপায় যে এইটো কোনে লৈ যায়, কেনেকৈ লৈ যায়। পিছত মই গম পালোঁ যে এটা বাংলাদেশৰ কোম্পানীয়ে যোগীঘোপাত এই পাহাৰ কাটি তাৰ পৰা এই শিলবোৰ কঢ়িয়াই আছে আৰু সদায় লৈ যায়। তেতিয়া মোৰ মনটো বৰ কেনেবা লাগিছিলে, এইটো কি কথা, কেনেকৈ এইটো হ'বলৈ পালে। তেতিয়া কামটো হৈ আছে, মই একো কৰিব নোৱাৰোঁ। আৰু যোগীঘোপা মোৰ নহয়, সেইটো বঙাইগাঁও জিলাৰ ভিতৰত অন্তৰ্ভুক্ত। কিন্তু মই জানিলোঁ যে এনেকৈ লৈ গৈ আছে। সদায় মই দেখি মোৰ মাথাৰ বিষ হৈছিলে আৰু এইটো লৈ পেলাই, যে এইটো দেখি অসমৰ পৰা এনেকৈ লৈ গৈ আছে, অথচ আমাৰ কাৰণে এতিয়া গোটেই পাহাৰত শিল নোহোৱা হৈ যাব। তাৰপিছত সেই কোম্পানীটোৱেই ছমাহমান পিছত আহিলে, তেওঁলোকে এটা হেৰি দিলে যে তেওঁলোকে বোধহয় তাত তেতিয়া এই জাহাজৰে সেই শিলবোৰ নমাবলৈ তেওঁলোকৰ জাগাৰ কিবা অসুবিধা হৈছে বোধহয়, ধুবুৰীত পেলাবলৈ তেওঁলোকে এটা মন কৰিলে যে ধুবুৰীৰ পৰা গোলকগঞ্জৰ মাজেদি বাংলাদেশলৈ যোৱা ৰাস্তা আছে ডাইৰেক্টলি, এইটোৰে তেওঁলোকে সেইটো নিয়াৰ মতলব কৰিছে। আৰু এই দৰখাস্ত পালোঁ যে ইয়াতে এই ৰাস্তাটোৰে যেতিয়া ঠেক ৰাস্তা, ধুবুৰীৰ ৰাস্তাবোৰ বৰ ঠেক তেতিয়া সেই মই হেৰিত সোমোৱাৰ পাছতেই, তাত জইন কৰাৰ পাছতেই এনেকুৱা এটা যেতিয়া ঘটনা হ'বলৈ পালে মই ভাবিলোঁ এইটোতো কেতিয়াও হ'ব নোৱাৰে। এনেই মই পাৰিলে বাধা দিলোঁহেঁতেন, ইয়াতে নোৱাৰোঁ কাৰণে। গতিকে ইয়াততো কেতিয়াও এইটো সম্ভৱ নহয়। আৰু ইয়াত যদি এনেকৈ ডেইলি কিমান ট্ৰাক পৰিব, এই ট্ৰাকৰ ডাঙৰ ডাঙৰ বোল্ডাৰবোৰ ইয়াত পৰিব, আৰু ট্ৰাকেৰে ৰাস্তা, আমাৰ ৰাস্তা ধুবুৰী টাউনখনৰ ৰাস্তা মাজমজিয়াৰে যাব, এইটো মই দিব নোৱাৰোঁ, কোনো ৰকমে পাৰ্মিশ্যন দিব নোৱাৰোঁ। এইটো মই একেবাৰে তেওঁলোকক না কৰি দিলোঁ। সেইটো তাৰপিছতে অৱশ্যে মোৰ ওপৰত চাপ পৰিছিলে। তাৰ কিছুমান ডাঙৰ নেতাই হৈ গৈছিল যে আমাক কিছুমান তেওঁলোকে সা সুবিধা দিব, ইয়াতে চাকৰিৰ পৰা হেৰি হ'ব, তেওঁলোকৰ লোকেল মানুহক হেৰি দিব, আপুনি এইটো কিয় বাধা দিছে। তেতিয়া মই তেওঁলোকৰ লগত বহুত হেৰি কৰিলোঁ যে আপোনালোকে ইয়াৰ পৰিণামটো জানিব পৰা নাই, ৰাস্তা ঘাট ভাঙি যাব, নোহোৱা হ'ব, পলিউশ্যন হ'ব। গতিকে মই এইটো কোনোৰকম মই দিব নোৱাৰোঁ, এইটো নিদিওঁ। তেতিয়া অৱশ্যে মোৰ ওপৰৰ কোনো প্ৰেছাৰ নাছিল, তেওঁলোকৰে চেষ্টা আছিল। গতিকে সেইটো বন্ধ হৈ গ'ল। সেইটো বন্ধ হৈ যোৱাৰ পিছত দেখিলোঁ প্ৰায় এবছৰমান পাছত এই শিল কৰি যোৱা এনেকৈ জাহাজেৰে কৰি যোৱাটো এইটো বন্ধ হৈছে। বন্ধ হ'ল, কিন্তু গম পালোঁ যে যোগীঘোপাৰ পাহাৰখিনি ইতিমধ্যে চেঞ্জ হৈ গৈছে, গতিকে তেওঁলোকৰ আৰু নিবলৈ নাই। গতিকে তাৰপিছত হ'ল কি, তেতিয়া বিলাচীপাৰাত এখন চান্দেৰডিঙা পাহাৰ বুলি নাম আছে। এইটো চান্দেৰডিঙা মানে আমাৰ যিটো কিংবদন্তি, আমাৰ পৌৰাণিক সাধু চান্দসদাগৰ বেউলাৰ, তাতেই ডিঙাত ঘূৰিছিল চান্দসদাগৰৰ ডিঙা নাও, আৰু সেইটোৰ পৰা নাম হোৱা বুলি কয়। আৰু তাতে এখন সুন্দৰ গ্ৰেনাইট পাহাৰ আছে, গ্ৰীণ এৰিয়া গোটেই পাহাৰখন, তলত হেৰিও আছে। কিন্তু সেইটো একেবাৰে সেইটো এৰিয়াত এসময়ত তাতে আলফাই ঘাটি পাতিছিল। মই শুনিছোঁ যে তাতে আলফাই ঘাটি পাতিবলৈ ইমান জংঘলৰ হেৰিৰ ভিতৰত, কিন্তু তাত পুলিচে বাধা দি পেলাই সেইটো উৎখাত কৰিলে। যি হওক, সেইটো এটা বেলেগ কাহিনী। তাৰপিছত দেখিছোঁ আকৌ বাংলাদেশৰ পৰা এটা হেৰি আহিল যে এই চান্দেৰডিঙাৰ পাৰ্মিশ্যন পাইছে চৰকাৰৰ পৰা পাহাৰ কাটিবলৈ, আৰু সেই চান্দেৰডিঙাৰ পাহাৰ বাংলাদেশৰ দলং নিৰ্মাণৰ কাৰণে তেওঁলোকে নিব। সেইটো দেখিলোঁ যে এইটো আৰু সাংঘাতিক কথা। ইতিমধ্যে তেওঁলোকে পাৰ্মিশ্যন পাইছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা, কিন্তু তেওঁলোকে মোৰ কাৰণে কি অপেক্ষা কৰিছে, তেতিয়া এক্সপ্ল'শ্যন এক্ট এখন আছে। সেই এক্সপ্ল'শ্যন এক্টৰ কৰ্তৃত্ব হৈছে, লাইচেঞ্চ দিয়া কৰ্তৃত্বটো একমাত্ৰ ডেপুটি কমিশ্যনাৰ, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, চৰকাৰেও নহয়। এই পাৱাৰটো দি থৈছে। এই এক্সক্লুচিভ এক্টখন দেখিলোঁ, মইতো পাই গ'লোঁ, ঠিক এইটো পাৱাৰটো মোৰ পাৱাৰ আছে, মই নিদিওঁ তেওঁলোকক।
মই ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিটি পাতিলোঁ, মোৰ অফিচাৰবিলাকক মাতিলোঁ, মই ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচক মাতিলোঁ, SP, তেওঁলোকৰ লগত মই এটা বিষয়াৰ আলোচনা কৰিলোঁ যে এইটোতো আমি কোনো ৰকমেই হ'বলৈ দিব নোৱাৰোঁ, আপোনালোকে কি কয়? তেওঁলোকেও মোৰ মতত হ'ল। মই কৈছোঁ যে যিহেতু চৰকাৰে ইয়াত পাৰ্মিশ্যন দিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে, আপোনালোকে মোক এতিয়া মই যে এক্সক্লুচিভ এক্টৰ পৰা হেৰিখন নিদিওঁ বা দিবলৈ ইচ্ছা কৰা নাই, তাৰ ফেভাৰত আপোনালোকে মোক ৰিজনছ দিয়ক যাতে মই গভৰ্ণমেণ্টলৈ লিখিব পাৰোঁ। এতিয়া SPয়ে ক'লে যে ইয়াত এটা ভাল ৰিজনছ আছে, আপুনি সেইটো কৰিব বোলে কি এইটো বোলে ইয়াত ল এণ্ড অৰ্ডাৰ ইয়াত আলফাৰ চিটুৱেশ্যন আছে, অমুক আছে তমুক আছে বোলে, আপুনি তেনেকৈ এটা মোক ৰিপৰ্ট দিয়ক। এই ৰিপৰ্ট পালোঁ। পোৱাৰ পিছত তেওঁলোকৰ যথেষ্ট চাপ আহিল মোৰ ওপৰত, আনকি চাৰ্কিট হাউচত আহি তেওঁলোকে এটা পাৰ্টিৰ ব্যৱস্থাও কৰিছিল। সেই পাৰ্টিত মই গৈছোঁ, কিন্তু তেওঁলোকৰ লগত বস্তুনিষ্ঠভাৱে অংশগ্ৰহণ কৰি পেলাই তাৰ পৰা মই গুচি আহিছোঁ। কিন্তু ওপৰৰ পৰা যেতিয়া মোৰ ডাঙৰ ৰাজনৈতিক নেতাৰ মোৰ প্ৰভাৱ পৰিছিল, কিন্তু তেতিয়াও মই নিদিওঁ বুলি ক'লোঁ যে, আৰু মই চৰকাৰলৈ লিখিলোঁ, সেই চৰকাৰৰ চিফ ছেক্ৰেটাৰীলৈ মই লিখিলোঁ, সেই চিঠিবোৰে এতিয়াও ফাইলত পাব। গতিকে তেতিয়া কিছুদিনৰ কাৰণে বন্ধ হ'ল, কিন্তু হ'ল যদিও এই চেষ্টাটো এৰা নাই। তেতিয়া ক'লে মোক নেতাই চাপ দিলে যে ইয়াত চিফ মিনিষ্টাৰ নিজে ইণ্টাৰেষ্টেড, আপুনি পাৰ্মিশ্যনটো কিয় নিদিয়ে, পাৰ্মিশ্যনটো দিয়ক। তেতিয়া মই সেই কথাটো মই বিশ্বাস কৰা নাছিলোঁ, কাৰণ চিফ মিনিষ্টাৰে ডেপুটি কমিশ্যনাৰবিলাকৰ লগত সদায় ৰাতি আলাপ আলোচনা কৰে, আৰু কিবা কথা থাকিলে, তেওঁৰ স্বাৰ্থৰ কিবা কথা থাকিলে তেওঁ খুব অমায়িকভাৱে কয় যে এই ধৰণৰ এটা কৰিব লাগিছিল, আপুনি কৰিব পাৰেনে? কিন্তু তেনেকুৱা ধৰণৰ কোনো প্ৰস্তাৱ, কোনো অনুৰোধ বা কোনো নিৰ্দেশ মোলৈ অহা নাই। মই সেইটো বিশ্বাস কৰিব পৰা নাই। গতিকে তথাপি মই সেইটোত হেৰি নকৰি তেতিয়া মই ক'লোঁ, আৰু ইতিমধ্যে মোৰ তলৰ চাকৰিয়ালসকলে বাৰে বাৰে সেই ফাইলটো পাৰ্মিশ্যনৰ কাৰণে পুটাপ কৰা হ'ল। মই উপায় নোপোৱা হ'লোঁ। তেতিয়া মই আকৌ SDOক মাতি আনি ক'লোঁ যে ফাইলটো আপুনি নিয়ক, তেতিয়া বিলাসীপাৰা, আপুনি এইটোৰ পৰা মোক হেৰি কৰিব পাৰে যদি আপুনি ডিলে কৰি ৰাখক, মই মোৰ চাকৰি জীৱনত মই এইটো নিদিওঁ, যি হয় হ'ব। এই ষ্টেণ্ড লোৱাৰ পাছতে মোৰ এটা সুবিধা হ'ল, সেই সময়ত আন্দোলন হৈছিল, ছাত্ৰ আন্দোলন, আৰু ফৰেষ্টৰ হেৰিত আমাৰ এতিয়া তেখেত এজন বিশিষ্ট সৌম্যদীপ দত্ত তেখেতে তেতিয়াই আন্দোলন কৰিছিল যে আমাৰ ইয়াৰ পাহাৰৰ বা পৰিৱেশ চক্ৰশিলা এইবিলাকৰ যাতে আমাৰ হেৰি নহয়। তেওঁলোকৰ লগত মই ক'লোঁ যে আপোনালোকে আৰম্ভ কৰক, আৰু মই তেতিয়া গভৰ্ণমেণ্টলৈ আকৌ পলিটিকেলি মই লিখিম যে ইয়াত আন্দোলন হ'ব এইবিলাক যদি কৰা হয়। যে তাৰপিছত মই এটা বৰ ডাঙৰ সুবিধা পালোঁ। মই সেই কথাটো নকওঁ, মই মুখ্যমন্ত্ৰীৰ লগত এটা ঘনিষ্ঠভাৱে আলোচনা কৰিবলৈ অকলে মই সেই সুবিধাটোত মই এই প্ৰশ্নটো উলিয়ালোঁ, আৰু তেখেতে তেতিয়া আশ্চৰ্যান্বিত হ'ল যে মইতো কেতিয়াও কোৱা নাই, মোৰতো এনেকুৱা এইটো নহয়, আপুনি যি কৰে কৰিব, ডেপুটি কমিশ্যনাৰৰ হেড আপুনি কৰিব। মই বৰ উৎসাহিত হ'লোঁ, আৰু সিদিনাই মই ক'লোঁ যে মই কোনো ৰকম ইয়াত পাৰ্মিশ্যন নিদিওঁ। তাৰপিছত এই পাৰ্মিশ্যন দিয়া নহ'ল, তেওঁলোক উভতি যাবলৈ বাধ্য হ'ল, আৰু মোৰ ওপৰত চাপ পৰিল যাতে ভৱিষ্যতে মোৰ আৰু, কিন্তু সেইটোৱে মোক চলাব নোৱাৰিলে। ইতিমধ্যে মোৰ চাকৰি জীৱনৰ শেষকালো আহিল। কিন্তু মই শেষত এটা কাম মই সেই ছাত্ৰ সন্থাক মই উপদেশ দি আহিছিলোঁ যে এটা কাম কৰক, এইটোতো তেতিয়াও ফাইলটো পেণ্ডিং, কাৰণ ডেপুটি কমিশ্যনাৰ তাতে আছে, মই নোৱাৰোঁ বুলি ক'লেও মই ওপৰলৈ লিখিছোঁ, গভৰ্ণমেণ্টে তাৰপিছততো হেৰি দিব পাৰে। তাৰপিছত মোৰ পৰৱৰ্তী যিজন পদাধিকাৰী আহিলে উপায়ুক্ত, তেখেতে সেই প্ৰেচাৰটো পালে। তেখেতে এদিন ফৰেষ্ট কমিশ্যনাৰৰ পৰা যথেষ্ট ধমকি খাইছিল, আপুনি এতিয়াও দিয়া, তেখেতে নাজানে ইমানবোৰ ঘটনা, কমিশ্যনাৰে কিয় দিয়া নাই, কিয় ভাল, তেখেতে একো নাজানে। তেতিয়া মোক ফোন কৰিছিল, কথাটো কি? তেতিয়া মই ক'লোঁ যে তেতিয়া অৱশ্যে মই ধুবুৰীতে আছোঁ। তেতিয়া ক'লোঁ যে আপুনি ফাইল চালে পাব, সেইটো মই দিয়া নাই, আপুনি যি কৰে পাব। তেতিয়া মোৰ ভয় হ'ল যে এইটোতো আকৌ দিব পাৰে। তেতিয়া মই ছাত্ৰ সন্থাক মই ক'লোঁ যে আপোনাক তেতিয়া মই অৱসৰো পাইছোঁ, আৰু মই তেতিয়া ক'লোঁ যে আপোনালোকে এইটোৰ ওপৰত এটা হাইকোৰ্ট কৰক, যাতে চান্দেলিঙা পাহাৰখন ভাঙিব নালাগে বা হেৰি কৰিব নালাগে, এইটো আপোনালোকৰ বকিলক সুধি পেলাই কৰক। তৎক্ষণাত তেওঁলোকে PIL পেটিশ্যন ফাইল কৰিলে, আৰু PILত সেইটো হিয়াৰিং হোৱাৰ পিছত এইটো আপুনি ষ্টপ হৈ গ'ল। আৰু ষ্টপ হৈ যে থাকিল, সেইটো থাকিলে আৰু কি, সিদ্ধান্ত একো নহ'ল, আৰু সেই চান্দেলিঙা পাহাৰ বাচিল। আজি 2 বছৰ আগতে মই অসম সাহিত্য সভাৰ শতবাৰ্ষিকী উৎসৱত মোক মাতিছিল, তালৈ মই ধুবুৰীলৈ গৈছিলোঁ।
গৈ মই ডেপুটি কমিশ্যনাৰক কথাটো ৰিকুৱেষ্ট কৰি মই মোৰ নিজৰ উৎসাহতে সেই চান্দেৰডিঙা পাহাৰখন মই চাবলৈ গৈছিলোঁ যে এইখন এতিয়াও আছেনে তেনেকৈ। কিন্তু সঁচাকৈ আজি মোৰ বৰ আনন্দ লাগে যে মোৰ সেই হেৰিৰ ফলত এতিয়া তাত আৰু ফৰেষ্টে সুন্দৰভাৱে গছ গছনি লগাই দিছে। এখন গভীৰ ফৰেষ্ট হৈ আছে অন্ততঃ 2022-23 চনলৈকে। আৰু তলত এটা DRDAৰ ফালৰ পৰা এটা সৰু ঘৰ কৰি এটা অনুষ্ঠান কৰিছে আৰু তাতে এটা মন্দিৰো স্থাপন হৈছে টিকুল কৰি পেলাই শিল দি পেলাই। এনেকৈ চান্দেৰডিঙা পাহাৰ ৰক্ষা হৈছে। গতিকে এইটো মোৰ এটা ডাঙৰ প্ৰত্যাহ্বানমূলক, মই বহুত কষ্টেৰে মই এইটো সমাধান কৰিছিলোঁ।